লাইটলুম কেনিয়ন। লাইটলুম কেনিয়ন হৈছে মেঘালয়ৰ ইষ্ট খাছী হিলছৰ জিলাত অৱস্থিত এখন অত্যন্ত মনোমোহা প্ৰাকৃতিক দৰ্শনীয় স্থান। লাইটলুম শব্দটোৰ অৰ্থ খাছী ভাষাৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হৈছে ইণ্ড অৱ দ্য হিলছ বা পাহাৰৰ শেষ প্ৰান্ত। ইয়াৰ পৰা অসীম সেউজীয়া উপত্যকা, থিয় পাহাৰ আৰু ডাৱৰে আৱৰি থকা মনোৰম দৃশ্য দেখিবলৈ পোৱা যায়। সাধাৰণতে সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ৰ অপূৰ্ব দৃশ্য ইয়াত দেখা পোৱা যায়। ফটোগ্ৰাফী আৰু ড্ৰোন শ্বটৰ বাবে খুবেই জনপ্ৰিয় স্থান হৈছে লাইটলুম কেনিয়ন। ট্ৰেকিং প্ৰেমীসকলৰ বাবেও এটা সুন্দৰ স্থান। পাহাৰৰ তলত ৰেচং গাঁৱলৈ যোৱা শিলৰ হাজাৰ হাজাৰ চিৰি আছে, য'ত ট্ৰেকিং প্ৰেমীসকলে যথেষ্ট ভিৰ কৰে। গুৱাহাটীৰ পৰা পোনে পোনে যাওঁ বুলি ভাবিলে প্ৰায় 125 কিলোমিটাৰ আপুনি যাব লাগিব, যাৰ সময় প্ৰায় 4.5 ঘণ্টা লাগিব। ভ্ৰমণৰ উত্তম সময় অক্টোবৰৰ পৰা মে' মাহলৈ, যদিও বছৰৰ 12 মাহেই ইয়াত পৰ্যটক থাকেই। বৰষুণৰ দিনত ঠাইখন ডাৱৰে আৱৰি থাকে, গতিকে পৰিষ্কাৰ দেখিবলৈ খুব কমেই পোৱা যায়। লাইটলুম কেনিয়নত যাবলৈ হ'লে আপুনি সদায় আৰামদায়ক জোতা পিন্ধিব লাগিব। পাহাৰৰ কাষলৈ যাওঁতে সাৱধান থাকিব লাগিব, আৰু তলৰ গাঁৱলৈ যদি আপুনি ট্ৰেকিং কৰিব বিচাৰে তেতিয়াহ'লে স্থানীয় গাইড লোৱাটো অত্যন্তই জৰুৰী। লাইটলুম কেনিয়নৰ সন্মুখত শাৰী শাৰীকৈ কেইবালানিও আপোনালোকে দোকান দেখিবলৈ পাব, য'ত আপোনালোকে ম'ম', গৰম চাহ, মেগী, মাকৈ এইবোৰ খাবলৈ পাব। তাৰোপৰি ফ্ৰেছ চব্জি বিচাৰিলেও তাত পাব।